নমস্কাৰ, জয়তে আপোনালোকৰ শ্ৰীচৰণক সেৱা জনাই ভাগৱতৰ পদ এভাগেৰে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। পদভাগ হ'ল, হে ৰাম ৰজ গুণে ব্ৰহ্মা হুয়া সজা আচৰ শত গুণে বিষ্ণু হুয়া পালানি অন্তৰ তমো গুণে ৰুদ্ৰ ৰূপে সৃষ্টি সংহাৰন্ত তিনি গুণে তিনি মূৰ্তি একে আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ প্ৰাৰ্থনাৰ ৩৬৫ নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। ঘোষাভাগ হ'ল, জ্বৰ তাপ পীড়া মৰণ সময়ে কৰা হৰি কৃপা মোক তজু গুণ নাম শ্ৰৱণ স্মৰণ বচন গোচৰ ৰাম বচন গোচৰ জ্বৰ তাপ পীড়া মৰণ সময়ে কৰা হৰি কৃপা মোক তজু গুণ নাম শ্ৰৱণ স্মৰণ বচন গোচৰ হুক। ভাঙনি ভাগ যদি কৰোঁ এইদৰে ক'ব পাৰি, হে দীন দয়াশীল হৰি, তুমি মোক এনে কৃপা কৰা যাতে জ্বৰ তাপ পীড়া আনকি মৰণৰ সময়তো তোমাৰ গুণ নাম শ্ৰৱণ স্মৰণ কীৰ্তন হওক। আকৌ কৈছোঁ, হে দীন দয়াশীল হৰি, তুমি মোক এনে কৃপা কৰা যাতে জ্বৰ তাপ পীড়া আনকি মৰণৰ সময়তো তোমাৰ গুণ নাম শ্ৰৱণ স্মৰণ কীৰ্তন হওক। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। এই ঘোষাত হৰি নামত মন মজি থাকিবৰ বাবে প্ৰাৰ্থনা জনোৱা হৈছে। এই ঘোষাত ভয়ানক বিপদ কালতো হৰি নাম শ্ৰৱণ কীৰ্তন স্মৰণ হ'বৰ বাবে প্ৰাৰ্থনা জনাইছে। সম্পদত ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন বা স্মৰণ কৰা সম্ভৱ হ'লেও আতুৰ অৱস্থাত জ্বৰ তাপ পীড়া মৰণৰ সময়ত ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন স্মৰণ কৰাটো দুষ্কৰ। কাৰণ সাধাৰণতে জ্বৰ তাপ মৰণ আদিৰ সময়ত মানুহৰ মন অস্থিৰ হয়, চৈতন্য শক্তি হ্ৰাস হয়। সেই অৱস্থাত নাম বস্তু
শ্ৰৱণ কীৰ্তন স্মৰণ কৰিব লগা হ'লে ঈশ্বৰৰ কৃপা কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। অচেতন মনত ঈশ্বৰৰ কৃপা সঞ্চাৰ নহ'লে নাম বস্তু কীৰ্তন বা শ্ৰৱণ স্মৰণ কৰাটো পৰম দুৰ্লভ। শৰণাগত একান্ত ভক্তৰ এইটো দৃঢ় বিশ্বাস যে যেনেকুৱাই বিপদ মুহূৰ্ত উপস্থিত নহওক লাগে প্ৰভু ভগৱন্ত কৃষ্ণই ভক্তৰ হিত চিন্তা নিশ্চয় কৰিব। কাৰণ প্ৰভু ভগৱন্ত কৃষ্ণ জীৱৰ বাহিৰে ভিতৰে বিদ্যমান। মন প্ৰাণ বাক শক্তিৰ মাজত হৰিৰ কৃপা চৈতন্যৰূপে প্ৰকাশ নকৰিলে জীৱই স্বতন্ত্ৰ শক্তিৰ বলেৰে কেতিয়াও এই কাম কৰিব নোৱাৰে। এই ঘোষাত মহাপুৰুষ মাধৱদেৱে সুখ সম্ভোগৰ সকলো বাসনা কামনা পৰিহাৰ কৰি জ্বৰ তাপ শাৰীৰিক পীড়া আনকি মৰণ কালতো হৰিয়ে যেন কৃপা কৰি তেওঁ নাম বস্তু শ্ৰৱণ কীৰ্তন স্মৰণ কৰাই ইয়াকেই একান্তভাৱে ভিক্ষা কৰিছে। দেখাত কামনা হ'লেও প্ৰকৃতাৰ্থত এই প্ৰাৰ্থনা নিষ্কাম। কিয়নো আপদকালত ধৈৰ্য আৰু মৰণকালত তেওঁ স্মৰণ সুলভ হোৱাটোৱেই ভক্তিৰ চৰম লক্ষ্য। জ্বৰ পীড়া মৃত্যুগ্ৰস্ত লোকসকলক ঈশ্বৰক শৰণ লৈ পৰম নিষ্কামভাৱে তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকি আপদকালত আনকি মৰণৰ সময়তো সহজে নাম আশাৰ স্মৰণ কৰিবৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা জনোৱাৰ আহি এই ঘোষাত উল্লেখ কৰিছে। আজি ইমানতেই সামৰণি মাৰিছোঁ। ॐ विष्णु ॐ विष्णु ॐ विष्णु।